কৰিব লাগে এইটোৱে হ'ল প্ৰাৰ্থনা প্ৰাৰ্থনা মানে আবেদন জনাব লাগে অহংকাৰ তিনি পৰিচালনা কৰিব পাৰিমনে নোৱাৰো গা পা ধুই আহি নমস্কাৰ মই আজিৰ পৰা মই ইছলাম ধৰ্ম ত্যাগ কৰি মই শংকৰদেৱ হিন্দু ধৰ্মত মই আজিৰ পৰা গ্ৰহণ কৰিছোঁ আৰু মই আজি শংকৰদেৱৰ ৰীতি নীতি নিয়মে মই চলিম ভৱিষ্যতে মই হিন্দু ধৰ্ম মতে মই চলিম আৰু চলি আছিলোঁ আৰু চলিম আপোনাৰ লগতে পৰিয়ালৰ কেইজন সদস্য মোৰ লগতে মোৰ 8জন পৰিয়াল 2জন এতিয়া শৰণ লৈ ঘৰলৈ পঠিয়াই দিছিলোঁ মানে ঘৰত কিছুমান আছিলে গৰু ছাগলী আছে পঠিয়াই দিলোঁ আমি বাকী কেইজন আছে আপোনাৰ নামটো মোৰ নাম ৰুবুল আগতে ৰুবুল আলী আছিলে এতিয়া বৰ্তমান ৰুবুল হাজৰিকা হ'ল আগতে ৰুবুল আলী আছিল ৰুবুল আলীৰ পৰা ৰুবুল হাজৰিকালৈ এটা পৰ্যায় কি ক'ব ৰুবুল আলী এতিয়া মই সৰুৰে পৰা মই পিঠাগুৰি দৌলতে মই জন্ম হ'ল পিঠাগুৰি দৌল মানে কুসুমতলা পিঠাগুৰি দৌল মই জন্মগ্ৰহণ তাতে মই হিন্দু সমাজতে মই ডাঙৰ দীঘল হ'লোঁ তেনেকুৱা ইছলাম ধৰ্মৰ হেৰিৰ লগত মোৰ জড়িত নাছিলে হিন্দু সমাজৰ লগতে জড়িত গতিকে হিন্দু ৰীতি নীতি নিয়মতে চলি আছিলোঁ কিন্তু শৰণ ভাগটো লোৱা নাছিলোঁ নমস্কাৰ আজি মোৰ নাম জ্যোতি বেগম আছিলে মই মালিকৰ ঘৰ জ্যোতি বেগম লিখিছিলোঁ আৰু এতিয়া বৰ্তমান মই ইছলাম ধৰ্ম এৰি এতিয়া আমি হিন্দু ধৰ্মত আহিলোঁ এইটো ধৰ্ম আমি এতিয়া আজি শৰণ ল'লোঁ আৰু তাৰপিছত এনেকৈ আমি চলি গৈ থাকিম আৰু আপোনালোকৰ পৰিয়াল কিমানজনীয়া পৰিয়াল আমি মোৰ মালিক মোৰ বৰজনা তাৰপিছত 8জন আমি 8জনে আমি আজি ল'লোঁ হিন্দু ধৰ্মলৈ আহিলোঁ শৰণ ল'লোঁ এনেকৈ আমি চলি গৈ থাকিম আৰু এতিয়াৰ পৰা আমি হাজৰিকা লিখিম বেগমৰ পৰা আমি হাজৰিকালৈ আহিলোঁ কৃষ্ণ জয় গুৰু শংকৰ আজি আমাৰ কাৰণে অতি সৌভাগ্যৰ দিন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামগুৰি আঞ্চলিকত আজি এটি শৰণ শিবিৰ সমাপ্ত হৈছে ইতিমধ্যে প্ৰায় 250ৰো অধিক যুৱক যুৱতী আই বাপে ইয়াতে শৰণ গ্ৰহণ কৰিলে ইয়াতে উল্লেখযোগ্য কথাটো হ'ল যে মুছলমান ধৰ্মৰ এগৰাকী ব্যক্তিয়ে ইছলাম ধৰ্মৰ এগৰাকী ব্যক্তি আগতে ৰুবুল আলী আছিলে তেখেতৰ পৰিয়ালৰ সহিতে ইতিমধ্যে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰি আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক কীৰ্তন গৃহত জামগুৰি আঞ্চলিক কীৰ্তন গৃহত আমাৰ শৰণ শিবিৰত তেখেতসকলে অংশগ্ৰহণ কৰিলে আৰু শৰণ গ্ৰহণ কৰি আজিৰ পৰা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেখেতসকলৰ পৰিয়ালটি সংগী হিচাপে আজিৰ পৰা আমাৰ নামাঙ্কিত হ'ল যোৱাকালিলৈকে তেওঁলোক ইছলাম ধৰ্ম আছিলে আজিৰ পৰা তেওঁলোক হিন্দু হ'ল আৰু হিন্দু হৈ তেখেতসকলে আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি আকৃষ্ট হৈ তেখেতসকল ইছলাম ধৰ্মত থাকোঁতেও তেখেতসকলে আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন সময়ত বিভিন্ন কাম কাজত সহায় কৰি আহিছে আমাৰ কন্যাকাত খেৰকাটতো তেখেতসকলৰ পৰিয়াল সম্পূৰ্ণ গৈছে যথেষ্ট কাম কৰিছে আজি তেখেতসকলে সম্পূৰ্ণ আনুষ্ঠানিকভাৱে শৰণ গ্ৰহণ কৰি আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘত যিজন ব্যক্তিয়ে আহিব ইয়াত সংগী পদ পাব প্ৰথম তেওঁলোকে শৰণ গ্ৰহণ কৰিব লাগিব আজি তেখেতসকলৰ পৰিয়ালটো শৰণ গ্ৰহণ কৰি পেলাই আজিৰ পৰা আমাৰ পৰিয়ালৰ এজন সদস্য হিচাপে তেওঁলোক অন্তৰ্ভুক্ত হ'ল কৃষ্ণ